আজি ইয়াতে আমাৰ লুণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত তিনিটা শ্ৰেণী কোঠা আৰু লগতে দুটা প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ কাম কৰা গৈছে। ফাউণ্ডেশ্যন আজি হেৰি হৈছে, উদ্বোধনী কৰা গৈছে। এই কাৰ্যসূচীটো আমাৰ ONGCৰ CSR ফাণ্ডৰ পৰা অৰ্থ সাহায্য দিয়া গৈছে আৰু ইয়াতে পথিক NGOৰ দ্বাৰা আমি কামটো কৰাম। এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ এই অঞ্চলত ONGCৰ তৰফৰ পৰা CSR ফাণ্ডৰ অধীনত বিভিন্ন কাৰ্যসূচী কৰি থকা হয়। এইটো ONGCৰ সামাজিক দায়বদ্ধতা। আমাৰ ইয়াতে বৰহলা অঞ্চলত ONGC বহু বছৰ আগৰ পৰাই তেলৰ খনন ক্ৰিয়া চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব। সেইকাৰণে আমাৰ ONGCৰ ফালৰ পৰা এইটো আমাৰ দায়বদ্ধতা, সামাজিক দায়বদ্ধতা। এই অঞ্চলটোৰ অৰ্থনৈতিক আৰু মানুহৰ সবলীকৰণটো আমাৰ এটা দায়বদ্ধতাৰ ভিতৰত পৰে। সেই তাৰে উদ্যোগতে এই কাৰ্যসূচীটো আজি কৰা গৈছে। ধন্যবাদ। লুণপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ বাবে এটা বৰ শুভ দিন। আজি আমাৰ বিদ্যালয়লৈ ONGCৰ ফালৰ পৰা, ISR ফালৰ পৰা আপোনাৰ তিনিটা কোঠা আমাক দিছে, যিটো ONGCৰ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বৰ ভাল কথা। য'ত আমাৰ গাঁৱৰ ঠাইবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নগণ্য হৈ পৰিছে, তেনেকুৱা ঠাইবিলাকত এনেকৈ যদি ধুনীয়া ধুনীয়া বিল্ডিং আমি পাওঁ, গতিকে ছাত্ৰ ছাত্ৰী আহিবৰ বাবে আগ্ৰহী হ'ব। গতিকে তেওঁলোকে যে আমাৰ বিদ্যালয়লৈ এনেকুৱা ধৰণৰ সা সুবিধাবিলাক প্ৰদান কৰিছে, সেইটো এটা বৰ যুগান্তকাৰী ঘটনা। গতিকে তেওঁলোকৰ এই পদক্ষেপৰ মই খুব আদৰণি জনাইছোঁ। আৰু এই গোটেই কাৰ্যটোত আমাক পথিক NGOয়ে যোগাযোগ কৰি আমাক গোটেই সহায় সহযোগ কৰি আছে। গতিকে তেওঁলোকলৈ মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাৰ গোটেই অনুষ্ঠানটো মানে কাৰ্যখিনি কৰাত যিসকলে আমাক পৰামৰ্শ আগবঢ়ালে, তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰি, আৰু আমাৰ বিদ্যালয়ত আজিৰ দিনটোত আমাৰ লগত এনেদৰে ONGCৰ ফালৰ পৰা যিকেইজন বিষয়া আহি উপস্থিত হৈছে, তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লুণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত আমি ONGCয়ে পথিক NGOৰ লগত লগ লাগি 3টা ৰুম আৰু 2টা টয়লেটৰ ব্যৱস্থা আমি বনাই দিম। এইটো আমাৰ কৰ্পৰেট CSR যি ৰেছপন্সিবল আছে তাৰ অধীনত এইটো আমি কৰিছোঁ। আৰু ইয়াত আমাৰ বৰহলা যিহেতু বহুত পুৰণা, আমি এইটো এৰিয়াত বহুত ফিল্ডো আছে আমি, আৰু অপাৰেশ্যনছ বহুত পুৰণা চলিছে। সেইকাৰণে আমি এইটো অঞ্চলৰ ডেভেলপৰ কাৰণে আমাৰ ONGCৰ দায়বদ্ধতা আছে, আমি কৰি আছোঁ। নট অনলি স্কুল, আমি বেলেগ ধৰণৰ কালচাৰেল কমিউনিটি চেণ্টাৰ বা এনেকুৱা সৰু সৰু কামো কৰোঁ। আমি বহুত ধৰণৰ কাম কৰোঁ। আৰু এনেকুৱা নহয় যে এইটোৱে শেষ, আমি কৰি গৈ থাকিম, আগলৈও কৰি গৈ থাকিম। আৰু কেইবাখনো স্কুল আমাৰ অধীনত অলৰেডি আহিছে, আমাক ইনষ্টলেশ্যন মেনেজাৰে ফৰৱাৰ্ড কৰিছে। আমি ডেফিনেটলি সেইবিলাকো কৰিম। আৰু পথিক NGOৰ লগত লগ লাগি এইটো আৰু পানীৰ ড্ৰিংকিং ৱাটাৰো আমি কৰিছিলোঁ মাজতে। এনেকুৱা ধৰণৰ আৰু ধৰণৰ স্কিম আমি আগুৱাই লৈ যাম। থেংক ইউ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।